চাৰিখন ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। মেঘালয়ৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিপজ্জনক অৱস্থা। পথটো বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে সৰু সৰু যাত্ৰীবাহী বাহনসমূহ মেঘালয় আৰক্ষীয়ে সাৱধানতাৰে পাৰ কৰি থকা পৰিলক্ষিত হৈছে। সৰু সৰু বাহনসমূহে এখন এখনকৈ পাৰ কৰি পথটো মুকলি কৰা হৈছে। অৱশ্যে ৰখাই দিয়া হৈছে গধুৰ সামগ্ৰী কঢ়িয়াই অনা বৃহৎ ট্ৰাকসমূহ। দ্ৰুতগতিত পথৰ কাম চলি আছে। এই কাম সম্পূৰ্ণ নহ'লে গধুৰ মালবাহী ট্ৰাকসমূহ এৰি দিয়া নহ'ব বুলি খবৰ পোৱা গৈছে। শিলচৰৰ পৰা ইমৰুল বৰভূঞাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।